নমস্কাৰ এই মুহূৰ্তত অসম তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ হত্যাৰ গোচৰত জামিন নাপালে শ্যাম কানু মহন্তই সুপ্ৰিম কোৰ্টত মুখ ঠেকেচা খাইছে শ্যাম কানু মহন্ত জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্ত শ্যাম কানু মহন্তই উচ্চতম ন্যায়ালয়তো তাৎক্ষণিক সকাহ লাভ কৰিবলৈ সক্ষম নহল জামিনৰ বাবে কৰা আবেদন সন্দৰ্ভত শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে বিষয়টো পুনৰ শুনানিৰ বাবে 5 অক্টোবৰৰ দিন ধাৰ্য কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি অসমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়তে গোচৰটোৰ তদন্ত আৰু আইনী প্ৰক্ৰিয়া অব্যাহত আছে এই গোচৰত শ্যাম কানু মহন্তৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ ভিত্তিত তেওঁক তদন্তৰ আওতালৈ অনা হৈছিল ইয়াৰ পিছতে জামিন বিচাৰি তেওঁ বিভিন্ন আইনী মঞ্চৰ কাষ চাপিছিল উচ্চতম ন্যায়ালয়ত জামিন আবেদন সন্দৰ্ভত শুনানি চলাৰ সময়ত গোচৰটোৰ বিভিন্ন দিশ আদালতৰ সন্মুখত উত্থাপন হয় অৱশ্যে এই পৰ্যায়ত শ্যাম কানু মহন্তক জামিন প্ৰদান কৰা নহল আদালতে এই বিষয়টো পুনৰ বিবেচনাৰ বাবে 5 অক্টোবৰত শুনানিৰ দিন নিৰ্ধাৰ কৰিছে ইয়াৰ ফলত শ্যাম কানু মহন্তৰ জামিন লাভৰ বাবে এতিয়া পুনৰ উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী শুনানিলৈ অপেক্ষা কৰিব লাগিব আৰু 5 অক্টোবৰৰ শুনানিত আদালতে গোচৰটোৰ তদন্তৰ অগ্ৰগতি অভিযুক্তৰ বিৰুদ্ধে থকা অভিযোগ আৰু দুয়োপক্ষৰ যুক্তি বিবেচনা কৰাৰ সম্ভাৱনা আছে দিবলৈ আন এটা খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি দিছে এইবাৰ মোবাৰকৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পুনৰ হত্যাৰ ভাবুকি দিয়া হৈছে 3 দিনৰ ভিতৰত এইটো মুখ্যমন্ত্ৰীগৰাকীক দিয়া দ্বিতীয়টো মৃত্যুৰ ভাবুকি সামাজিক মাধ্যমত এজন ব্যক্তিয়ে 2 কোটি টকা দিলে মধ্য অসমত মুখ্যমন্ত্ৰীক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছে সামাজিক মাধ্যমত মোবাৰক আলী নামৰ একাউণ্টৰ পৰা পোষ্টটোত ব্যক্তিজনে নিজকে নগাঁও জিলাৰ জুৰিয়াৰ গদাইমাৰী বাসিন্দা বুলি উল্লেখ কৰিছে আৰু পোষ্টটোত তেওঁ পাকিস্তান জিন্দাবাদ আৰু হিন্দুস্তান মুৰ্দাবাদ বুলি মন্তব্য কৰা বুলি জানিব পৰা গৈছে ঘটনাৰ পিছতে অসম আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু আৰক্ষীৰ সূত্ৰ অনুসৰি ভাবুকি প্ৰদান কৰা ব্যক্তিজনক শীঘ্ৰেই জিম্মাত লোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে আৰু মোবাৰক আলীৰ সন্ধানত আৰক্ষীয়ে তেওঁৰ বাসগৃহতো অভিযান চলাইছে ইয়াৰ পূৰ্বে শনিবাৰে মৰিগাঁও জিলাৰ বাসিন্দা আব্দুল মুতালিবকো সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীক একেধৰণৰ হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্বাধীনতা দিৱসৰ ভাষণৰ লাইভ ষ্ট্ৰিমিং লিংকৰ কমেণ্টত ছেকশ্যনত মুতালিবে 1 কোটি টকা দিলে মুখ্যমন্ত্ৰীক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি দিয়াৰ বুলি অভিযোগ উঠিছিল এই ঘটনাৰ জৰিয়তে থকা অভিযোগৰ ভুৰবাও আৰক্ষীয়ে মুতালিবৰ পিতৃ ভাতৃ আৰু আন এজন ব্যক্তিকো গ্ৰেপ্তাৰ কৰিছিল ইফালে হত্যাৰ ভাবুকি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসম আৰক্ষীয়ে তেওঁক সম্পূৰ্ণ নিৰাপত্তা প্ৰদান কৰি আছে তেওঁ কয় এনেধৰণৰ ভাবুকি আহিয়েই থাকে দিবলৈ আন এটা খবৰ চিৰাঙত এনকাউণ্টাৰ আৰক্ষীৰ গুলীত দৰাশায়ী লম্পট নাছিৰুল চিৰাঙত পুনৰ ঘৰজি উঠিল আৰক্ষী বন্দুক নাবালিকা দৰ্শনকাৰীক আৰক্ষীৰ এনকাউণ্টাৰত আহত দৰ্শনকাৰীক কটকটীয়া নিৰাপত্তাৰ মাজত চিৰাং জিলা সদৰ কাজলগাঁওস্থিত JSB অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন কৰোৱা হৈছে এগৰাকী জনজাতীয় 10ম শ্ৰেণীৰ ছাত্ৰীক ফুচুলাই নি দৰ্শন কৰিছিল 3 পাখণ্ডই তাৰ পিছতে ভিডিঅ' ভাইৰেল কৰিছিল সামাজিক মাধ্যমত এই দৰ্শনকাণ্ডৰ মূল অভিযুক্ত আছিল কাজলগাঁও থানাৰ অন্তৰ্গত বৰতালুৱা গাঁৱৰ নাছিৰুল শেখ নামৰ যুৱকজন কালি আৰক্ষীয়ে 3 দিনৰ ন্যায়িক জিম্মাত লৈ তদন্ত অব্যাহত ৰাখিছিল ইয়াৰ মাজতে তদন্ত কৰিবলৈ আৰক্ষীয়ে লৈ যোৱাৰ সময়তে আৰক্ষীক বগৰাই পলাই যাবলৈ মূল অভিযুক্ত নাছিৰুল শেখক আৰক্ষীয়ে গুলি কৰে আৰক্ষীৰ এই এনকাউণ্টাৰত ভৰিত গুলি লাগি আহত হয় এই দৰ্শনকাৰী উল্লেখযোগ্য যে শেহতীয়াকৈ চিৰাং জিলাত লাভজেহাদৰ ভয়ংকৰ ষড়যন্ত্ৰ আৰু জনজাতীয় নাবালিকাক দলবদ্ধ দৰ্শনৰ বাবে এক চাঞ্চল্যৰ ঘটনা পোহৰলৈ আহিছে সামাজিক মাধ্যমত ইনষ্টাগ্ৰামৰ জৰিয়তে সম্পৰ্ক ৰক্ষা কৰি এগৰাকী জনজাতীয় নাবালিকা 10ম শ্ৰেণীৰ ছাত্ৰীক ফুচুলাই নি 3 পাখণ্ডই দলবদ্ধভাৱে দৰ্শন কৰিছে দিবলৈ পিছৰটো খবৰ মেৰাপানীত অসমীয়া ব্যৱসায়িক প্ৰসাৰ NSCNৰ 10,000 টকা দাবী কৰাৰ অভিযোগ মেৰাপানী নাগালেণ্ড সীমান্তত পুনৰ সৃষ্টি হৈছে উত্তেজনাময় পৰিস্থিতিৰ নগা উগ্ৰপন্থী সংগঠন সদস্যই এগৰাকী অসমীয়া ব্যৱসায়িক প্ৰসাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে মেৰাপানী সীমান্তত পুনৰ উত্তেজনা মেৰাপানী নাগালেণ্ড সীমান্তত পুনৰ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে নগা উগ্ৰপন্থী সংগঠনৰ সদস্যই এগৰাকী অসমীয়া ব্যৱসায়িক প্ৰসাৰৰ গুৰুতৰভাৱে অভিযোগ উত্থাপিত হৈছে মেৰাপানীৰ পৰা নাগালেণ্ডলৈ গাহৰি কঢ়িয়াই নিয়াৰ ভাবত ব্যৱসায়ীজনৰ পৰা 10,000 টকা দাবী কৰাৰ লগতে ধন নিদিলে মাৰণাস্ত্ৰৰে গুলিয়াই দিয়াৰ ভাবুকি দিয়াৰ অভিযোগ উঠিছে অভিযোগ অনুসৰি মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত নৱগ্ৰামৰ বাসিন্দা ঋতু বৰা বিগত প্ৰায় 6 বছৰ ধৰি গাহৰি ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে ব্যৱসায়িক কামত মেৰাপানী সীমান্তৰ পৰা নাগালেণ্ডলৈ গাহৰি পঠিওৱাৰ সময়তে NSCNৰ 2জন সদস্যই তেওঁৰ পৰা 10,000 টকা দাবী কৰে বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ব্যৱসায়ীজনে ঋতু বৰাৰ অভিযোগ অনুসৰি দাবী কৰা ধন দিবলৈ অস্বীকাৰ কৰাৰ পাছত তেওঁক মেৰাপানী
সীমান্তত থকা 142 নম্বৰ CRPF শিবিৰৰ সমীপৰৰ পৰা ভয় ভাবুকিৰে লৈ গৈ প্ৰহাৰ কৰা হয়। এই ঘটনাত তেওঁ আহত হয় বুলি জানিব পৰা গৈছে। ইফালে ঘটনাৰ পূৰ্বে ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা প্ৰায় 100 মিটাৰ নিলগত 142 নম্বৰ CRPF শিবিৰত উপস্থিত হৈ বিষয়টো অৱগত কৰি দাবী কৰিছে যে ঋতু বৰাই, কিন্তু তেওঁৰ অভিযোগ অনুসৰি বিষয়টো গুৰুত্ব সহকাৰে নোলোৱাৰ পাছতে তেওঁক পুনৰ মাতি নি প্ৰহাৰ কৰা হয়। দিবলৈ আন এটা খবৰ, 24 দিনৰ আন্দোলনৰ পাছত নটিছ চৰকাৰৰ TDPLৰ সকলো পৰীক্ষা বাতিলৰ ঘোষণা হেমন্ত সোৰেনৰ। আজি মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে TDPLৰ অধীনত অনুষ্ঠিত সকলো পৰীক্ষা বাতিল কৰাৰ লগতে JSSC আৰু CGL পৰীক্ষাও বাতিল কৰাৰ কথা ঘোষণা কৰিছে। আকৌ এবাৰ সফল হ'ল ছাত্ৰ আন্দোলন। শিক্ষাৰ্থী আন্দোলনৰ 24 দিনৰ পাছত সোমবাৰে ঝাৰখণ্ডৰ হেমন্ত চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি মুখ্যমন্ত্ৰী হেমন্ত সোৰেন TDPLৰ অধীনত অনুষ্ঠিত সকলো পৰীক্ষা বাতিল কৰাৰ লগতে JSSC আৰু CGL পৰীক্ষাও বাতিল কৰাৰ কথা ঘোষণা কৰিছে। ইয়াৰ উপৰিও JSSC পৰীক্ষাত সংঘটিত হোৱা কথিত অনিয়মৰ তদন্ত এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ তত্ত্বাৱধানত সম্পন্ন কৰা হ'ব বুলি জানিবলৈ দিয়া মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পাছতে বিগত 16 দিন ধৰি অনশনত থকা ছাত্ৰ নেতা দেবেন্দ্ৰ মাহাতোৱে অনশন ভংগ কৰাৰ ঘোষণা কৰে। অৱশ্যে ছাত্ৰসকলৰ এটা গোটে স্পষ্ট কৰি দিয়ে যে তেওঁলোকৰ মূল দাবীসমূহৰ ভিতৰত থকা CBI তদন্তৰ দাবী পূৰণ নোহোৱা পৰ্যন্ত আন্দোলন অব্যাহত থাকিব। দিবলৈ আন এটা খবৰ, নিশা গুৱাহাটীৰ জয়নগৰত ভয়ংকৰ মাৰপিটৰ ঘটনা। 5-6জনীয়া এটা দুৰ্বৃত্ত দলে ভাঙি লণ্ডভণ্ড কৰিলে এখন ৰেষ্টুৰেণ্ট। নিশা গুৱাহাটীৰ জয়নগৰত ভয়ংকৰ মাৰপিটৰ ঘটনা সৃষ্টি হৈছে। 5ৰ পৰা 6জনীয়া এটা দুৰ্বৃত্ত দলে ভাঙি লণ্ডভণ্ড কৰি দিলে ৰেষ্টুৰেণ্টটো। উৰল নামৰ ৰেষ্টুৰেণ্টখনৰ ভিতৰত প্ৰৱেশ কৰি মাৰপিট কৰে দলটোৱে। ৰেষ্টুৰেণ্টখনৰ মেনেজাৰ চাংকি আহমেদক লোৰ চকী আৰু ইটাৰে প্ৰহাৰ কৰে। আহত মেনেজাৰ চাংকি আহমেদক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে আৰু মেনেজাৰজনৰ বাইকখনো ভাঙি লৈ যায় দলটোৱে। সমগ্ৰ ঘটনাত ড্ৰাগছ আসক্ত যুৱক জড়িত থকাৰ সন্দেহ স্বত্বাধিকাৰীৰ। ঘটনাত জড়িত দুজন জ্যোতিৰ্ময় বৰ্মন আৰু ধ্ৰুৱজ্যোতি কলিতা বুলি চিনাক্ত কৰা হৈছে আৰু ঘটনা সন্দৰ্ভত বৰিষ্ঠ আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। ইয়াই আছিল আজিৰ এই খবৰসমূহ। এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।